নমস্কাৰ বন্ধু বান্ধৱীসকল, পুৱাই আজি মই আহিছোঁ কমাৰগাঁও তিনিআলি আৰু কমাৰগাঁও তিনিআলি এইটো কাৰণেহে আহিছোঁ। মই আপোনালোকক এটা বস্তু দেখাম, এখন হোটেল, আৰু সেই হোটেলখন সোণালী জয়ন্তী ইতিমধ্যে পাৰ হৈ গৈছে। এই সোণালী জয়ন্তী হৈ যোৱা হোটেলখন মই আপোনালোকক দেখুৱাম। আৰু 1999 চনতে মই এই হোটেলখনত চিংৰা খোৱা 2 টকা মই চিংৰা খোৱা যেতিয়া মই হাইস্কুল আহোঁ, কমাৰগাঁও হাইস্কুল, এই হাইস্কুলত আমি আহি যেতিয়া মানে 12টা বজাত পানীখস্তি দিয়ে, পানীখস্তিত আহি আমি এই হোটেলখনত সোণালী জয়ন্তী হৈ যোৱা হোটেলখন নাম হৈছে কাকতি হোটেল। এই হোটেলখনত আমি চিংৰা খোৱা মানুহ, আৰু সেইটো এই হোটেলখন মই আপোনালোকক দেখুৱাম। এইখন দেখিছে, এইখনেই হ'ল কাকতি হোটেল, যোগেন কাকতি, তেখেতৰ ঘৰ বৰধিঙিয়াত হয়। আৰু এই হোটেলখনেই সোণালী জয়ন্তী পাৰ হৈ গৈছে। বৰ্তমান এখন নেশ্যনেল হাইৱে কাষত আছিল, 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত আছিল, যিটো আপোনাৰ মুহুৰাৰ ফালে সোমাই গৈছে ৰাস্তা, সেই ছাইডতে আছিল। এতিয়া 4 লেনে ভাগি যোৱাৰ পিছত অলপ ভিতৰলৈ আহিলে, আপোনাৰ 200 মিটাৰ ভিতৰলৈ আহিলে একেবাৰে কলেজৰ ওচৰতে আছে, কমাৰগাঁও কলেজৰ ওচৰত আছে। আৰু এই হোটেলখনত মই আপোনালোকক মত বিনিময় কৰিম, যিজন স্বত্বাধিকাৰখন মই মত বিনিময় কৰিম। আপোনালোকেও কেতিয়াবা আহিব, যোগেন কাকতি হোটেল, চব বস্তু জুইতে বনায়, জুইত বনোৱা খাদ্য এসাঁজ খাই যাবহি। বেছি দাম নহয়, কিন্তু দামৰ বিষয়ে ক'ব তেখেতে। ঠিক আছে, এতিয়া আমি ভিতৰলৈ যাওঁ, তেখেতৰ লগত মত বিনিময় কৰিম, ব'লক। ভিতৰলৈ আহিলোঁ, আহি দেখিছোঁ, এয়া দেখিছে আপোনালোকে গাহৰি বইল হৈ আছে জুইত, গাহৰি বইল হৈ আছে জুইত, পূৰা বইল হৈ আছে, দেখিছে এইয়া। আৰু বইল কৰি থৈ দিব, তাৰপিছত যোনে যাক যেনেকৈ লাগে তেনেকৈ বনাই দিব। আৰু কাষতে ইয়াত দালি, এই সাঁজ যদি দালি খাব পাওঁ কেনেকুৱা লাগিব ভাবকচোন বাৰু। জুইত একদম পূৰা দপদপাই জুই জ্বলি আছে, আৰু এইফালে দালি পূৰা বনি আছে, দালি উতলি আছে, দেখিছেনে কিমান ধুনীয়া। সকলো বস্তু জুইতে বনায়, আৰু ভাতিটো কিমান ধুনীয়া দেখিছেনে। ৰাতি তেওঁলোকে মুচি থৈ যায়, আহি তেওঁলোকে বনায়। ইয়াত তেল উতলি আছে, লগত আছে শুকান জলকীয়া। এই তেলটো উতলি যে আছে, এইটো তেল মাৰিব, দালিত তেল মাৰিব, এইটো দেখিছে। হ'ল মোৰ খুৰা যোগেন কাকতি, আৰু এই কাকতি হোটেলৰ এজনে হ'ল স্বত্বাধিকাৰ। আপোনাৰ কিমান বছৰ হ'ল হোটেল খোলা? হোটেল খোলা আপোনাৰ এতিয়া 50 মান হৈ গ'ল নেকি। 50? মই 1999 চনতে মানে যেতিয়া মানে ঘৰৰ পৰা কমাৰগাঁও হাইস্কুল আহোঁ, তেতিয়া একদম কমাৰগাঁও হাইৱে 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে আছিল হোটেলখন। তেতিয়া আমি ইয়াত চিংৰা খাব আহোঁ, তেতিয়া 2 টকা আছিল চিংৰাটো। তাৰপিছত যেতিয়া মানে 4 লেন হ'ল, তেতিয়া মানে 200 মিটাৰ ভিতৰলৈ সোমাই আহিল এতিয়া এই হোটেলখন। আমি তেতিয়া দিনৰ পৰা এই খুৰা হোটেলত মানে চিংৰা খোৱা মানুহ। 1999 চনতে, ভাবিছোঁ এতিয়া 2024 হ'ল। বাকী আপোনালোকৰ ইয়াত কি পায়? ইয়াত ভাত, ৰুটি, পাৰঠা, হয়, আৰু চাহ, লাল চাহ আৰু মানে গাখীৰ চাহ দুইটাই পায়, চব পায় ন। এতিয়া আপোনালোকৰ ভাতৰ কেইটকা, মানে নিৰামিষ ভাত? নিৰামিষ ভাত 60 টকা। 60 টকা। আৰু মাংস ভাত বা মাছ ভাত? 60 টকা। মাংস ভাত 130 টকা। আৰু আপোনাৰ মাছ ভাত? মাছ ভাত হ'ল 100 টকা। আপোনালোকেও আহিব আমাৰ কাকতি হোটেল, যোগেন কাকতি। আপোনাৰ নেশ্যনেল হাইৱেৰ পৰা 200 মিটাৰ এইফালে মুহুৰামুখ যায় যিটো ৰাস্তাত আছে, আৰু কাষতে আছে কমাৰগাঁও কলেজখন আছে। সকলোৱে আহি ইয়াতে খায়। হ'ব পাৰে বাঁহৰ, কিন্তু বহুত চাফ চিকুণ আছে। আৰু আপোনাৰ চেলমেন থাকে নহয়? আছে। আৰু আপোনাৰ কাৰিকৰ ক'ৰ হয়? কাৰিকৰ আপোনাৰ অপলা হয়, নেপালী ল'ৰা। নেপালী ল'ৰা থাকে, বহুত ধুনীয়া। নেপালী ল'ৰা এনেও চাফা জানেই আপোনালোকে। আৰু ৰাইজক কিবা ক'ব নেকি, কওকচোন আপোনাৰ হোটেলৰ বিষয়ে। মই কি ক'ম আৰু, ৰাইজ আহিলে মানে ৰাইজৰ ওপৰতে ভৰসা। হয়। ডেইলি আপোনাৰ এনেই কিমান মানুহ, 200-150 মানুহ? হয়, তাতকৈ বেছি হয়? নাই, হয়, বেছি হয়। কোনদিনা বেছি হয় মানুহ? বেছি মানে কোনো ঠিকান নাই, মানে হয়, আহিয়ে থাকে মানে। আহিয়ে থাকে ন? ঠিক আছে, ভাল লাগিল আপোনাক আজি লগ পাই। সকলোৱে আহিব, মোৰ তাত এসাঁজ খাই যাব। নমস্কাৰ দেই। খুৰা হয় দে, বহুত ভাল মানুহ হয়। ঠিক আছে, এতিয়া মই আপোনালোকক দেখুৱাম সকলোবিলাক বস্তু কি কেনেকৈ বনায়। চব কিন্তু জুইতে বনায় হা। জুইত বনোৱা বস্তু কেনেকুৱা আপোনালোকে নিশ্চয় জানে। জুইত বনোৱা বস্তু বহুত টেষ্টি হয়, বহুত টেষ্টি একদম। আৰু আপোনালোকেও আহিব, জুইত বনোৱা এসাঁজ খাই যাব। এয়া দেখিছে সকলো জুইত বনাই আছে, মই দেখুৱাইছোৱেই আপোনাৰ। এইটো দেখিছে, এইটো গাহৰি বইল হৈ আছে, এইটো দাইল অলৰেডি হৈ গ'ল। আৰু এইখন দেখিছে, ইয়াত আপোনাৰ ৰুটি বনিব ন? ৰুটি চব ধুনীয়া, কি ধুনীয়াকৈ চাওকচোন, চৌকাটো কিমান ধুনীয়াকৈ বনাইছে, ধুনীয়াকৈ ডেইলি মুছে।
আৰু ডেইলি মানে ৰাতিপুৱা নুমুচে, গধূলি মুচি থৈ যায়। ৰাতিপুৱা আহি ধূপ জ্বলাই হেৰি কৰে, ধুনীয়াকৈ হেৰি কৰে। আৰু জুইত কেনেকুৱা ধুনীয়াকৈ বনি আছে চয়। ইয়াৰ যদি এসাঁজ খাবলৈ মানে খাওঁ কিমান ধুনীয়া লাগিব, টেষ্টি লাগে। আৰু আমিতো চবেই সদায় মানে কি বুলি ক'ব লাগিব, এতিয়া আমি সদায় গেছতে খাওঁ। গেছত বনোৱা খাদ্য কেনেকুৱা আপোনালোকে সকলোতো জানে, আৰু জুইত বনোৱা খাদ্য কেনেকুৱা আপোনালোকেতো জানেই। জুইত বনাই এসাঁজ খাই যাব, কেনেকুৱা টেষ্টি লাগিব চাবলৈ। ঠিক আছে, আপোনালোকেও সকলো আহিব, আৰু মই আপোনালোকক বস্তুবিলাক দেখুৱাম কেনেকৈ বনাই আছে। আপোনালোকে চাই যাব সকলো ভিডিঅ'টো, আৰু ভিডিঅ'টো চাই এটা লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু লগতে মোৰ খুৰা নামতো এটা লাইক কৰি দিব। মিলাই দিব নেকি? মিলাই দিব, টেকনিক বেলেগ আছে। কিমান বছৰ হ'ল আপোনাৰ? এতিয়া বয়সটো হ'ল 73 চলি আছে। এইটো দেখিছে, এইটো গাহৰি বইল হৈ আছে আপোনাৰ জুইত। গাহৰিটো বইল কৰি থৈ দিব, আৰু যিসকলে গাহৰি কেনেকৈ কি ছিষ্টেমত খায় তেতিয়া বনাই দিব। আৰু এইটো চক কি টেষ্টি দালি হ'ব, আপুনি ভাবকচোন জুইত কেনেকুৱা ধৰণে উতলি আছে। চক অলৰেডি আপোনাৰ দালিটো তেল মৰা হৈ গ'ল। এইটো দেখিছে কি ধুনীয়াকৈ দুইটা বস্তু কিমান দপদপাই জুই জ্বলি আছে। আৰু কাষত এই টাৱাখন বহি আছে, ইয়াত হ'ব ৰুটি। বৰ্তমান এতিয়ালৈকে ৰুটিটো আপোনাৰ বনোৱা নাই, বনাব আৰু সকলো বস্তু ৰেডি হৈ আছে। এয়া দেখিছে, আপুনি হেৰি কৰক, এইয়া অলৰেডি ৰুটি দুজন কাষ্টমাৰ আহিছে, মানে আপোনাৰ ৰেডি কৰিছে আমাৰ খুৰাই। কি ধুনীয়াকৈ চাফ চিকুণ। এইয়া ৰুটি হৈ গ'ল অলৰেডি। ৰুটি কেনেকৈ আপোনাৰ? 30 টকা ন? 3খন ৰুটি 30 টকা, লগত থাকিব চব্জি। এয়া কি ধুনীয়াকৈ কাম চলি আছে আপোনাৰ। আজি সোণালী জয়ন্তী পাৰ হৈ যোৱা হোটেলখন মই আপোনালোকক দেখুৱালোঁ, আৰু বহুত কাষ্টমাৰ ইয়াত আহি খাই গৈছে। যিসকলে মোৰ ভিডিঅ'টো চাইছে আৰু যিসকলে এই কাকতি হোটেলত খাই গৈছে, তেওঁলোকে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব। আৰু আজি এই সোণালী জয়ন্তী পাৰ হৈ যোৱা হোটেলখন দেখালোঁ। আজি এইখিনিতে এই ভিডিঅ'টো শেষ কৰিছোঁ। বাই বাই বন্ধু বান্ধৱীসকল।